সুপ্ৰভাত এভৰিৱান, মই আকৌ আহিলোঁ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ সকলোকে থাকিল আৰু স্বাগতম। আজি দিনটো যেন ভাল ধৰণে যায়, সকলোৱে মোৰ লগত আৰু সকলোৱে মানে তাৰে কামনা কৰিলোঁ। এতিয়া আৰু কাম বন কৰি ভাত পানী খুৱাই বোৱাই উলিয়াই পঠিয়ালোঁ আৰু আজিনো বাৰু ভাত সাঁজৰ কিহে খালোঁ আপোনালোকক দেখাবলৈ লৈছোঁ। ভাত মানে কি এইফালে অনা হ'ল পৰক, এইখিনি বইল কৰি লোৱা হ'ল। বইল কৰি এতিয়া পানীখিনি ইয়াৰ পৰা যাবৰ কাৰণে সেৰেঙা খৰাহি এটাত টুকি থ'ব লাগিব। টুকি থৈ তাৰপিছত বনাইছোঁ আৰু এতিয়া এইখিনি টুকা হৈ গ'ল। পানীটো যাবলৈ দিম আৰু পানীখিনি শুকাব লাগিব, তেতিয়াহে মাংসখিনি বনাবলৈ সুবিধা হ'ব। নহ'লে কেৰাহীত এতিয়া তেল দি ল'লোঁ। তেল দি প্ৰথমতে মই আলু অকণমান ফ্ৰাই কৰি ল'ব লৈছোঁ। আলুখিনি ফ্ৰাই কৰি হৈ গ'ল। হৈ গৈ এতিয়া মই এইখিনি তেলতে দি দিলোঁ পিঁয়াজ দি এতিয়া এইফালে নিমখ হালধি মছলা গোটেইখিনি দি দিছোঁ। এতিয়া ইয়াতে দি দিব লাগিব মাংসখিনি দি দিলোঁ আৰু দি এতিয়া ধুনীয়াকৈ মাংসখিনি ভাজি ল'ব লাগিব। তাৰপিছত দিম বিলাহী, এইফালে বিলাহী কাটি ল'লোঁ আৰু এতিয়া আলুখিনি কাঢ়ি মানে মাংসখিনি দি ল'লোঁ যেতিয়া আৰু এতিয়া দি দিছোঁ ইয়াতে বিলাহী। এতিয়া বিলাহীখিনি কমি যাব লাগিব। কমি যোৱাৰ পিছতে অলপ দিব লাগিব পানী গৰম কৰি থোৱা আছিলে, ইয়াত দি দিলোঁ এইফালে পানী। এতিয়া এইখিনি আৰু ধুনীয়াকৈ অলপ সময় সিজিব লাগিব গাপতে থাকি। তাৰপিছত আৰু এতিয়া এইয়া হৈ গ'ল, সিজি গ'ল মোৰ মাংস আৰু ধনিয়া পাত ছিটিয়াই দিলোঁ ওপৰত ধুনীয়াকৈ সুন্দৰ দেখিবৰ কাৰণে। এয়া কেনেকুৱা দেখিছে আপোনালোকে কমেণ্টত জনাব হা। আৰু খাই বৈ উঠি এতিয়া খুন্দিবলৈ লৈছোঁ পিঠা। মানে কি সকাম আছে আৰু ঘৰৰ পৰিয়ালতে ইয়াৰ পিঠা কেইটামান মানে কি আৰু এইকেইটা পিঠা খুন্দিব লাগে। মানে এইকেইটা শালি চাউল হয়। এয়া আমাৰ আৰু ঘৰৰে পৰিয়ালৰ এঘৰ সকাম আছে। এয়া সকামৰ কাৰণে এই পিঠা কেইটামান খুন্দি দিবলৈ ক'লে মিক্সিতে এয়া খুন্দিবলৈ লৈছোঁ। এইকেইটা খুন্দি লওঁ আৰু খুন্দি মেলি খাই বৈ নিজেও যাব লাগিব ওলাই। এতিয়া খুন্দি লওঁ, তাৰপিছত আকৌ লগ পাম। পিঠা মোৰ খুন্দা হৈ গ'ল, এইখিনিয়ে হৈ গ'ল। এতিয়া গামলাত এটা ভৰাই ল'লোঁ। এতিয়া কি কৰোঁ পিঠাখিনি দি থৈ আহোঁ, দি থৈ আহি আকৌ নিজেও যাওঁ আৰু ওলাই। এতিয়া ব'লক যাওঁ বাৰু। এতিয়া আহিছোঁ দেই সকামৰ ঘৰত পাক মাৰিবলৈ। এইফালে ইয়াতে পাতিব আৰু সকাম। এয়া ভকত আহিছে দুই এজন, এইফালে যা যোগাৰ কৰিছে। এইফালে যা যোগাৰ হ'লে নেকি লাগিছে? অঁ গুণগুণ মেখেলা চাদৰ নাই পিন্ধা যে। হেল্ল' গাইজ, আকৌ আহিলোঁ এতিয়া সন্ধিয়া সময়তে আপোনালোকৰ মাজলৈ। আৰু সন্ধিয়া এয়া ডিউটিৰ পৰা আহি মেলি আৰু কাম বন কৰি আজৰি হৈ এতিয়া ওলাইছোঁ। এয়া ৰাতিপুৱা পিঠা খুন্দিছিলোঁ যে, এয়া পিঠা খুন্দা ঘৰতে সকামৰ খানাটো খাই আহোঁগৈ আৰু এতিয়া সকামৰ ঘৰতে ব'লক যাওঁ বাৰু, তাতে লগ পাম হা। এতিয়া আমি পাইছোঁহি আৰু সকামৰ ঘৰ, হয় নাই? ভাত খালি নাই? এইয়া সকামৰ ঘৰত এতিয়া ভাত দিলে। এয়া কাঁহীতে ভাত দিছে দেই, পাত্ৰত নিদিলে আৰু কাঁহীতে দিলে। বোলে দাঙি আনিবলৈ ভাল হ'ব সেই বুলি কাঁহীতে বাঢ়ি দিলে। এইফালে জলকীয়া পচলা মাছৰ মাথা দি বনাইছিলে আৰু সিফালে ৰঙালাও আলু বুট দালি তেনেদৰে বনালে এখন। আৰু এইফালে মাছ বিলাহী আৰু দালি কচু ঔটেঙা। ইয়াৰ সৈতে আৰু ভাতকেইটা জুতি লগাই খাই লওঁ আৰু তাৰপিছত ঘৰত গৈ শুই থাকিব লাগিব। এতিয়া খাই লওঁ, তাৰপিছত আকৌ লগ পাম। হেল্ল' গাইজ, এয়া সকামৰ ঘৰতে আৰু খানাটো খাই আহিলোঁ। গধূলি বনাবলগীয়া নহ'ল যেনিবা আৰু অকণমান উজু হ'ল। গোটেইকেইটাই খাই বৈ আহিলোঁ। আহি এয়া এতিয়া কৰিব লৈছোঁ কাম এটা। এয়া দেখিছেনে? এয়া হৈছে এইকেইটা ৰঙালাও আগ। এয়া এই ৰঙালাও আগকেইটা এতিয়া মই কি কৰিবলৈ লৈছোঁ, মানে কি এয়া আহবোৰ যে এই আহবোৰ এইবিলাক গুচাই থ'বলৈ লৈছোঁ। আজি নহ'বা কালিলৈ খাবৰ কাৰণে ৰাতিপুৱা মানে ভাজি এখন বনাবৰ কাৰণে বোলো এয়া আহখিনি এৰুৱাই থওঁ। ৰাতিপুৱা যিহেতু বহুত সকা খুন্দা হয়, সোনকালেও ল'ৰাও স্কুল যাব লাগে, ভাতটো 8টা বজাৰ আগতে হ'বই লাগে। গতিকে আৰু ৰাতিপুৱা ঠাণ্ডা যিহেতু অকণমান শুই থাকোঁ, ইমান সোনকালে শুই উঠিবও মন নাযায়। গতিকে আৰু সকা খুন্দা নহ'বৰ বাবে এয়া এনেদৰে মই এইখিনি শাকখিনি গুচাই থ'বলৈ লৈছোঁ। এয়া পাতবোৰ খাব পাৰে, পাতবোৰ নাখাওঁ আৰু মই অলপ পাতবোৰ কিবা গোন্ধ ওলায়, সেই গতিকে খাব ইচ্ছা নাযায়। অকল ইয়াত এই ঠাইকেইডালকে খাম। এডাল আহকেইডাল এৰুৱাই ধুনীয়াকৈ থ'লে আৰু ৰাতিপুৱাৰ কাৰণে সকা খুন্দা নহয়। আপোনালোকেও যদি কোনোবাই নাজানে তেতিয়াহ'লে এনেদৰে আগদিনাখনি গুচাই মেলি থ'ব পাৰে। এতিয়া কাটি নিদিওঁ, বস্তুটো এনেদৰে থ'ম, কিন্তু কালিলৈহে ধুই মেলি আৰু কাটি ল'ব লাগিব সৰু সৰুকৈ। এয়া ৰঙালাও কি হয় বগা সৰিয়হ লগত দিওঁ
ইয়াক খাব পাৰে। তেনেকৈ কৰিও অলপ গ্ৰেভি টাইপৰ বনাই খাব পাৰে। আপোনালোকে যদি ৰঙালাও খাই পোৱা নাই তেতিয়াহ'লে খাই চাব হা। এবাৰ খাই পালে আৰু খাওঁ লাগিব। এয়া এইখিনি গুচাই শুমগৈ আৰু ভিডিঅ' নকওঁ এতিয়া। আজি বাৰু অকণমান ভিডিঅ' কৰি দেখালোঁ আপোনালোকক। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰি দিলোঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই কেনেবাকৈ আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা। আকৌ লগ পোৱা আশাৰে আৰু আপোনালোকক তাৰ মোৰ ফেচবুক পেজতো আপোনালোকে পাব। ফেচবুক পেজ ফ'ল' কৰিব আৰু এয়া আজিলৈ বাই বাই, গুড নাইট। আকৌ লগ পোৱা আশাৰে আৰু সকলোলৈকে শুভ ৰাত্ৰি।